হাই ফ্ৰেণ্ড, আসসালামু আলাইকুম। কি খবৰ? সকলো ভালে আছেনে? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি আপোনালোকৰ মাজত লৈ আহিছোঁ কুঁহিপাতৰ ৰেচিপি। আমাৰ ঘৰৰ পিছফালে মায়ে এজোপা কুঁহিপাত গছ লগাইছিলে। তাতে এতিয়াও আছে, বহুত আছে। যদি আপোনালোকে লাগে বা আপোনালোকে খাব বিচাৰে তেনেহ'লে আহিব, মই আপোনালোকক দিম। বহুত আছে এতিয়াও। মই পূৰা গছ আৰু দেখুওৱা নাই, অলপ কাটি অনা দেখাইছোঁ আপোনালোকক। মা শুকান মাছ দি আৰু আলু দি কুঁহিপাতটো বনাব আৰু এনেকুৱা শুকান শুকান কৰি বনাই খাওঁতে ইমান ভাল লাগে। আপোনালোকে ক'ব মাছো নাখাওঁ, মাংসও নাখাওঁ, এইবিলাক দি ভাত খাম। যেতিয়া কুঁহিপাতৰ ৰেচিপিটো শুকান মাছ দি বনাই ইমান টেষ্টি হয় খাওঁতে, মানে কি ক'ম, মোৰতো মাছ দি বনালে অলপো ভাল নালাগে, অকণো খাওঁতে মই ভাল নাপাওঁ। শুকান মাছ দি বনালেতো মোৰ ফেভৰেট, মই শুকান মাছ দিয়ে খাওঁ। আৰু মা বনালেতো কোনো কথাই নাই, ইমান খাওঁ আৰু কৈ লাভ নাই। বেলেগ একো বস্তুৱে নলওঁ, অকল শুকান মাছৰ আৰু কুঁহিপাতৰ তৰকাৰীটো দিয়ে ভাত খাওঁ। পিছে আপোনালোকেও এবাৰ খাব, খাই চাব, ইমান টেষ্টি হয়। আৰু এনেকুৱা যদি চৌকাত ৰান্ধি, মাটিৰ চৌকাত ৰান্ধি যিকোনো বস্তু খালে ইমান ভাল লাগে আৰু টেষ্টিও লাগে, কি ক'ম আৰু আপোনালোকক। আৰু প্ৰায়ভাগ মইতো ভিডিঅ' আপোনালোকক দেখুৱাই থাকোঁ, আমাৰ সকলো ৰন্ধা মায়ে ৰান্ধে, আমি অকণমান হেল্প কৰি দিওঁ। কিন্তু তৰকাৰী যিটো এইটো মায়ে বনায়, মাৰ হাতৰ তৰকাৰীটো এনেও ভাল লাগে না। আৰু আমাৰ মায়ে যদি অকণমান তৰকাৰীত চামুচ দি দিয়ে, আমি বনাওঁ আৰু মায়ে চামুচটো দিলেও তৰকাৰীটো খাওঁতে মানে ভাল লাগে। তো সেইকাৰণে আমি নবনাওঁ, আমি মাকে দিওঁ বনাবলৈ। দেখক আমাৰ মায়ে বনাইছে, বহুত টেষ্টি লাগে, বহুত বহুত বেছি টেষ্টি হয়। আৰু কি ক'ম, দেখিছেনে ইমান টেষ্টি হৈছে এইটো। মাছ আৰু মাংস ফেইল এইটোৰ ওচৰত, ইমান বেছি ভাল লাগে। তো গাইজ, আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।